আমাৰ মাজত আহি গ'ল আমি ন খালো ন লগে ভাগে খাই ভাল লাগিলে চিনি পাইছে বাৰু সকলোৱে কৃষ্ণমণি চুতীয়াৰ এলবামতে ফাৰ্ষ্ট এলবামত মোৰ ৰেকৰ্ডিং হৈছিলে ৰাংধালীত নখোৱা অনুষ্ঠান নখোৱাটো খুব আদৰৰ গোটেই অসমবাসীয়ে জানে নখোৱা অসমৰ চুকে কোণে বিভিন্ন প্ৰান্তত পাতে এটা কৃষ্ণদাৰ জনপ্ৰিয় গান আছিলে সেইটো গানৰ লগত তোমাৰো ৰিলেশ্যন আছে চাগে ব্ৰহ্মপুত্ৰৰ ওপৰত দেহাও এইটো ৰাংধালীৰ গান আছিলে নে এইটো ৰাংধালীৰ গীত আছিলে এটা ধুনীয়া গান ৰিলিজ হ'ল নহয় ন আই লাভ ইউ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো মানে ৰাতিয়ে হ'ব আৰু কেইটা বাজিলে ভকত চাওকচোন সন্ধিয়া এতিয়া সময় কেইটা হৈছে 5:33 মিনিট গৈছে মোৰ লগত আছে মৃদুল এজনে আমাক নিমন্ত্ৰণ জনাইছে ন খাবলৈ 28 কিলোমিটাৰ মান হ'ব ন যাম আমি অলপ পাছত কিন্তু তালৈ যোৱাৰ আগত আমি কলৈ যাম আজি শিল্পী দিৱস হয় শিল্পী দিৱস কিয় পালন কৰা হয় জানে নাই জ্যোতিপ্ৰসাদ আগৰৱালা আজি মৃত্যু দিন হয় তো শিল্পী দিৱস পাতিছে বোলে ন আমাৰ ঢকুৱাখনাৰ চাৰিআলিত ন তাকে এপাক যাওঁচোন কি পাতিছে হয় নাই কেনেধৰণে আয়োজন কৰিছে ব্লগটো চাই থাকিব আপোনালোকে আজি আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'সমূহ পাই থাকিবলৈ এতিয়া মৃদুলে মই গৈ থাকোঁ ন মৃদুল নে কি মৃদুল গৈ থাকোঁ নে কি চাবিটো লওক এতিয়া আমি গৈ থাকোঁ বলক ইয়াতে পাতি আছে ন ভাল লাগিছে এতিয়া এইটো কাৰ তোমাৰ নি তোমাৰ কি পায় কি ভাত মাছ মাংস ৰুটি ফাষ্টফুডৰ চব আইটেম পায় ভাত নিৰামিষ কেইটকা নিৰামিষ 60 টকা তাৰপিছত আৰু মাংস কি আছে ছাগলী ব্ৰইলাৰ চব পায় ছাগলী খালে 150 টকা আৰু ব্ৰইলাৰ খালে 100 টকা চাওমিন 50 আৰু এইবিলাক চব 5 টকা এটাত 5 টকা ঘুগুনি 10 টকা ন আৰু ম'ম' চম' চব ম'ম' কিমান দিলে 50 টকা ম'ম' 50 টকা কোনটো লেগ পিচ দেখাই দিয়া লেগ পিচ 50 টকা এইটো ব্ৰইলাৰ ন অ'কে এতিয়া আমি কিবা এটা খাই যাওঁ ইয়াতে তোমাৰ ইয়াতে হয় নাই আহিলে যেতিয়া লোকেশ্যনটো কৈ দিয়া ক'ত আছে হৈছে এয়া আমাৰ মাজত আহি গ'ল চাওমিন অ'কে কি দিছা এইটো পিঁয়াজ চাটনি হয়নে অ'কে আৰু কিবা দিবা নি এইটো কি দিছা কৈ দিয়া কি চাটনি পদিনা অ'কে
আৰু কিবা দিবা নি মজা মজা আৰু আছে নাই হৈ গ'ল এতিয়া আমি খাব লাগে হয় নাই ঠিক আছে লগত ধৰক okay নখোৱা আছিলে আৰু নটো আঘোণত খায় কিন্তু আপোনাৰ পলম হ'ল অকণমান অসুবিধা হোৱাৰ কাৰণে মাঘ মাহত কৰিলে একো নাই বাৰু মাঘ মাহতো খায় ন খাই বৈ আজৰি হলো এতিয়া ঘৰলৈ যাবলৈ হৈছে বাৰু মিলেণ্ডাৰ ঘৰত মই ফাৰ্ষ্ট টাইম আহিছো মানে বহুত বেছি ভাল লাগিছে মিলেণ্ডাই ফোন কৰিলে যে আছে খোৱা আছে আহিব লাগে আহি গলো ভাল লাগিলে আৰু চবকে লগ পাইছো ইয়াতে আৰু এইফালে নমস্কাৰ দেই নমস্কাৰ ঠিক আছে আমি খালো আৰু হয় না এইফালে ককাইদেউ হয় ভালনে ভাল অকে ঋতুৰাজ নমস্কাৰ হেল্ল নমস্কাৰ আমি লগতে আহিছো মৃদুল আহিছে না মৃদুল আৰু এইফালে ককাইদেউ উঠা অলপ উঠা এইফালে মোৰ নাম ডিম্পৰাজ দৈ মোৰ ফেচবুক পেজটা আছে আপোনালোকে চবে চাব আৰু বিশেষকেতো আমাৰ মনোজ চুতীয়াৰ চেনেলটো আপোনালোকে চাই থাকে আৰু চবে লগ খালো ভাল লাগিলে কি বুলি কয় মিলেণ্ডাই মাতিলে আৰু তাৰ লগতে বিশেষভাৱে আমাৰ ইয়াতে ব্যক্তি এজন আছে তেখেত কোন আমাৰ ঢকুৱাখনাৰ গৌৰৱ ঢকুৱাখনাবাসীয়ে সকলোৱে মৰম দিছে আৰু অসমবাসীৰ গৌৰৱ হবলৈ গৈ আছে আৰু এটা গান ইতিমধ্যে ৰিলিজ দিলে মানে বহুতো গান দিছে অসমবাসীয়ে প্ৰায় চিনি পাইছে আৰু অক্ষয়প্ৰীত মৰমৰ আৰু অসমীয়া আমাৰ লগত আছে দেখাম তেখেতক তো কি কম আৰু দেখাই আছো ৰাইজক দেখাই আছো আৰু এইফালে নমস্কাৰ আমি খালো ন লগে ভাগে খাই ভাল লাগিলে আৰু এগৰাকী আছে বাইদেউ নমস্কাৰ দেই নমস্কাৰ খালো আজি ভাল লাগিলে আৰু এইফালে মাইনা আছে মাইনা নমস্কাৰ অক্ষদা চিনি পাইছে বাৰু সকলোৱে ইতিমধ্যে মৰম আশীৰ্বাদ দিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া দাৰ লগত গান কৰিছে ন আমি গান কৰিছিলো 11 চনমানৰ পৰা ৰাংধালীৰ লগত জড়িত আছিলো আৰু তেতিয়া আচলতে প্ৰথম অৱস্থাত কৃষ্ণদাৰ লগত আমি যেতিয়া কাম কৰিছিলো এই ঢকুৱাখনাৰ পৰা গৈ গুৱাহাটীৰ মঞ্চখনত কৃষ্ণমণি চুতীয়াৰ এলবামতে ফাৰ্ষ্ট এলবামত মোৰ ৰেকৰ্ডিং হৈছিলে ৰাংধালীত আৰু উৰুলি বুলি তেখেতে এখন এলবাম কৰিছিলে উৰুলি এলবাম এতিয়াও ৰাইজৰ মাজত সমাদৃত আমাৰ এই যিবিলাক বিয়া নাম বিলাক এনে বাণীবদ্ধ ৰূপত তেতিয়ালৈকে খুব ভালকে ৰাইজলৈ অহা নাছিলে তাৰপিছতে তেখেতে সেইখিনি পদক্ষেপ ললে আমাকো গোৱালে আমাৰ নতুন প্ৰজন্ম বহুতকে গোৱাইছিলে আমি তেতিয়া একেলগে আছিলো নীল লুইচ এনেকৈ আমি গোটেইখিনি আছিলো আৰু সেই সময়ৰ পৰা আহি আমি এতিয়া নতুনকে নিজা কাম কৰি আছো সকলোৱে আৰু এইবাৰ মূৰ্ধন বাখৰত আমাৰ নৱ কুমাৰ বৰা ছাৰৰ এলবাম মূৰ্ধন বাখৰ এটি গীতেৰে আৰম্ভ কৰিলো এই বছৰটো আৰু গীতটো ভনিমা বুলি গীতটো খুব ৰাইজে মৰম আদৰ কৰিছে আৰু তাৰ পিছতে আমি মাঘ বিহু উৰুকাত আৰু এটি ধুনীয়া গীত ৰাইজলৈ আগবঢ়াইছো খুব নাচিব পৰা ফূৰ্তি কৰিব পৰা এটি গীত আলফুল এলবামৰ পৰা পে পে বুলি আৰু সেইটো উৎসৱৰ বতৰত সকলোৱে ফূৰ্তি কৰিব পৰা এটি গীত আৰু আজি তোমালোক আহিছা সকলো আহিছা একেলগে লগ হৈছো আজি ইয়াত এটা খুব ঘৰুৱা অনুষ্ঠানত নখোৱাটো খুব আদৰৰ গোটেই অসমবাসীয়ে জানে নখোৱা অসমৰ চুকে কোণে বিভিন্ন প্ৰান্তত পাতে গতিকে আজি আমিও এনেকুৱা এটা নখোৱা যদিও অলপ পলম হৈছে আজি তথাপি নখোৱা আমাৰ মিলেণ্ডাই খুব ধুনীয়াকে আয়োজন কৰিছে আৰু তোমালোক আহিছা খুব ভাল লগা এটা কথা ঋতুৰাজ আহিছে ডিম্পল আহিছে খোৱাখিনি আমি দেখাব নোৱাৰিলো বাৰু নেদেখালো তাৰপিছতো আমাৰ এই যে আমাৰ আনন্দ আমাৰ যিকণ ফূৰ্তি সকলোৱে কৰিব লাগে আচলতে হাঁহি থাকিবলৈ কৈছে লক্ষ্মীনাথ বেজবৰুৱাই গতিকে সকলোৱে হাঁহি থাকিব লাগে হাঁহিৰ আনন্দৰ মাজত জীৱনটো সকলোৰে বিভিন্ন জীৱনত বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত থাকে তাৰ মাজতো হাঁহি থকাটো
আৰু এটা কৃষ্ণদাৰ জনপ্ৰিয় গান আছিলে সেইটো গানৰ লগত তোমাৰো ৰিলেশ্যন আছে চাগে ব্ৰহ্মপুত্ৰৰ ওপৰত দেহা অকণমান বহুত আগতে এটা গীতটো কৰিছিলে তেতিয়া তাৰপিছত আমি আকৌ নতুনকে কৰিলো গীতটো আমাৰ অঞ্চল বিলাক লৈ বগীবিল দলঙৰ এই পাৰো আমাৰ ঢকুৱাখানাখন লৈ মই লিখিলো বান্ত গাঁওখনক লৈ লিখিলো আৰু সেই গীতটো আমি একেলগে তেতিয়া কৰিছিলো গীতটো তুমি কোৱাৰ দৰে অকণমান মই গুণগুণাই দিছো ৰাইজৰ বাবে এই ব্ৰহ্মপুত্ৰৰ ওপৰত দেহাই দলং হৈ গল বগীবিল লখিমপুৰ ধেমাজি দেহাই স্কুটাৰ লৈ পুনাই দিম ব্ৰহ্মপুত্ৰৰ ওপৰত দেহাই দলং হৈ গল বগীবিল লখিমপুৰ ধেমাজি দেহাই স্কুটাৰ লৈ পুনাই দিম দুপৰীয়া গৈ খাম তোমাৰ ঘৰত ভাতে খাম দুপৰীয়া গৈ পাম তোমাৰ ঘৰত ভাতে খাম বাসুদেৱ থানতে দেহাই দুয়ো সেৱা ল'বলে দুয়ো সেৱা ল'বলৈ যাম ৰঙা মাটিৰে লিপিবলে পাৰিবানে ঘৰ তোমালোকৰ দৰে জানা নাই মোৰ পকা ঘৰ চাইকেলৰে কেৰিয়াতে পাইছানে উঠি তোমাক তুলি ফুৰিবলে নাই দামী গাড়ী খেতি কৰো পথাৰত ধানৰো নাই দাম খেতি কৰো পথাৰত ধানৰো নাই দাম তোমাক জানৈ বিয়া পাতি কেনেকৈ খুৱাম তোমাক জানৈ বিয়া পাতি কেনেকৈ খুৱাম এইটো ৰাংঢালীৰ গান আছিলে নে এইটো ৰাংঢালীৰ গীত আছিলে 12 চন মানৰ আছিলে 12-13 এনেকুৱাই পাহৰিছো এই গীতটো ৰাইজে ভাল পাইছে খুব তাৰপিছত পৰ্যায়ক্ৰমে আমি কিছু গীত কৰি আহি আছো আৰু লাহে লাহে এতিয়া সময়লৈকে এতিয়া এই বছৰ গীতটো ৰাইজে খুব আদৰি লৈছে ধন্যবাদ গীতটো হিট হৈছে আৰু আলফুল গীতটো আলফুলৰ পেপে গীতটো ৰাইজে নাচিব বুলি এটা ধুনীয়া গান সেই গানটো ৰিলিজ হ'ল আৰু অডিঅ' চং ভিডিঅ' চংটো কেতিয়া আহিব ভিডিঅ' চং আহিব লাহে লাহে আমাৰ বহাগ মানলৈ আহিব নেকি কথা পাতি আছে বহাগৰ আগতে হৈ যাব লাগে অডিঅ' চংটো আপোনালোকে যদি শুনা নাই শুনিব অক্সৰপ্ৰীত মিউজিকেল ইউটিউব চেনেল বা গুগলত চাৰ্চ কৰিলে বা ইউটিউবত চাৰ্চ কৰিলে অক্সৰপ্ৰীত বুলি চাৰ্চ কৰিলে নতুন আহি যাব আপোনালোকে মৰম দিব বিশেষকৈ ঢকুৱাখনা বাকীয়ে যদি আজি মোৰ এই ভিডিঅ'টো চাই আছে নহয় আপোনালোকে চাৰ্চ কৰি চাব আৰু মৰম দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব ঠিক আছে অক্ষয় লগ পাই বহুত বেছি ভাল লাগিলে মাজে সময় লগ পাই থাকো আৰু এনেকে লগ পাই থাকিম আমি ঠিক আছে লাষ্ট ফিনিশিং এতিয়া গানটো লোৱা হ'ব আমাৰ পেপেটো লোৱা কাইলে মই দেউতা শুনাম দেউতা এনেকুৱা তোমাৰ আৰু আমাৰ এই ছোৱালীজনী লগ পাইছো মিলেনা ছোৱালী হয় না মিলেনা নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী মনসমুৱা ওকে কোন ক্লাছত পঢ়ি আছা কৈ দিয়া ক্লাছ 2 ক্লাছ 2 পঢ়ি আছা কিবা এটা গাবা নি কবিতা আবৃত্তি কৰিবা নি ইফালে চোৱা কেমেৰা ফালে চোৱা কবিতা আবৃত্তি গান কিবা গাবা নি নুগোৱা বেলেগ এদিনা গাবা নেকি ওকে হ'ব বেলেগ এদিনা গাব দেই 11:33 গৈছে আপোনালোক আমাৰ ঘৰত উপস্থিত আই লাভ ইউ বহুত ধন্যবাদ চলো বলো থাকিব নেকি ডিম্পল আমি যাওঁ অৱস্থা আছো এতিয়া নোযোৱা যদি থাকা যাব লাগে গুড নাইট থাকা দেই